নাহৰণি শাখাগুট ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ ভোগালী বিহুৰ দিনটোত কাকডোঙা অঞ্চল আৰু নাহৰণি অঞ্চলৰ অৰ্ধশতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰে। মানুহে মানুহৰ বাবে যদিও অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা হয়। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে গীতত কোৱাৰ দৰে আজি এইকেইজন ছাত্ৰ সন্থাৰ কৰ্মীয়ে ভোগালী বিহুৰ দিনটোত আগবাঢ়ি আহিল আৰ্তজনক এখন কম্বল দি সহায় কৰাৰ মানসেৰে। নাহৰণি শাখাগুট ছাত্ৰ সন্থাৰ এনে পদক্ষেপক শলাগ লৈ দয়া কৰিছে ভাল পাইছে আজি বিহুৰ দিনাখন দিছে ভাল লাগিছে ভাল লাগিছে ভোগালী দিনাখন ভালেই লাগিছে আহিছে যে ক'ম আমাৰ ভালেই লাগিছে বোলো এনেকুৱা পা কম্বল দিয়া পা মোৰ আশী মানুহ এইখন গাঁওখন কি পৰে মাজিকুচি গাঁও মাজুকুচি কাকডোঙা মাজিকুচি বুলি কয়। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত আমি নাহৰণি শাখাগুট ছাত্ৰ সন্থাই অৰ্ধশতাধিক লোকসকললৈ শীতৰে সেমেকা ৰাতি এই শীতে বহু আবাল বৃদ্ধ বণিকায়ো এযোৰ বস্ত্ৰ এখন কম্বলৰ কাৰণে হাহাকাৰ কৰিছে। তাৰ প্ৰয়াসৰে আমি নাহৰণি শাখাগুট ছাত্ৰ সন্থাই অৰ্ধশতাধিক লোকসকললৈ আমি এখন কম্বল কাৰ্যসূচী হাতত লৈছোঁ। আৰু কেনেকুৱা লাগিছে সহযোগিতা কেনেকুৱা পাইছে? সহযোগিতা খুব ভালেই পাইছোঁ। কেইবাঘৰ মানুহক দিছে? কেইবাঘৰ মানুহকো দিছোঁ আমি ঘৰে ঘৰে দিছোঁ তেওঁলোকক। চক দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাহৰণি শাখাগুট ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকৰ মাধ্যমৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাহৰণি শাখাগুট ছাত্ৰ সন্থাৰ বিষয়ববীয়া ইনামুল হুছেইন আৰু ভাইটি জাকিৰৰ নেতৃত্বত প্ৰায় কাকডোঙা আৰু নাহৰণি অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ অৰ্ধশতাধিক লোকক তেওঁলোকে বিনামূলীয়া কম্বল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে। নিশ্চিতভাৱে ভোগালী বিহুৰ আজিৰ এই দিনটোত তেওঁলোকে এক সুন্দৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকৰ এই পদক্ষেপক এজন স্থানীয় যুৱক হিচাপে শলাগ লৈছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই হওক বা নাহৰণি শাখাগুট ছাত্ৰ সন্থাই হওক এনেধৰণৰ জনকল্যাণমূলক আঁচনিসমূহ গ্ৰহণ কৰক। তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ আৰু নাহৰণি শাখাগুট ছাত্ৰ সন্থা বা দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সদায় আছোঁ, সদায় সহযোগিতা আগবঢ়াই যাম। ধন্যবাদ। জয় অসম।